নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি হৈছে 22 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসমৰ এইবাৰ হাজাৰ হাজাৰ লোকে লাভ কৰিবলৈ গৈ আছে পকী ঘৰৰ সুবিধা। আৰু এই ঘৰ লাভ কৰিবৰ কাৰণে আপোনাক কি নথিপত্ৰৰ প্ৰয়োজন হ'ব এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ইতিমধ্যে আহি গ'ল PMAY 2.0। অসমৰ এইবাৰ প্ৰায় 1 কোটি লোকে চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। নতুনকৈ যিহেতু 1 কোটি লোকে লাভ কৰিবলৈ গৈ আছে পকী ঘৰৰ সুবিধা, এতিয়া প্ৰশ্ন হয় কেনেকৈ আপুনি আবেদন কৰিব চৰকাৰী ঘৰ লাভ কৰিবৰ কাৰণে। তাৰ বাবে আপোনাক 5 বিধ নথিপত্ৰৰ প্ৰয়োজন হ'ব এপ্লাই কৰিবৰ কাৰণে। আবেদনকাৰীৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক, লগতে পৰিয়ালৰ সদস্যসকলৰো আধাৰ কাৰ্ড থাকিবই লাগিব। ইয়াৰ উপৰিও আয়ৰ প্ৰমাণপত্ৰ, আবেদনকাৰীৰ সক্ৰিয় বেংক একাউণ্টৰ লগতে মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদনৰ সময়ত। তাৰ বাবে প্ৰথমতে আপুনি যাব লাগিব PMAYMIS.gov.in এই পৰ্টেলত। লগতে আপুনি আবেদন কৰাৰ পূৰ্বে কৰা হ'ব আপোনাৰ যোগ্যতা আছেনে নাই, অৰ্থাৎ ইলিজিবিলিটি চেক কৰা হ'ব আপোনাক। আৰু তাৰ পাছতেই আপুনি ঘৰতে বহি কৰিব পাৰিব আবেদন। আবেদন সম্পূৰ্ণ হ'লেই ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীৰ নাম, আৰু তালিকাত নাম আহিলেই লাভ কৰিব সকলোৱে চৰকাৰী পকী ঘৰৰ সুবিধা। এয়া মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান হওক ৰাজ্যবাসী। ইতিমধ্যে ৰাজ্যত বতৰে ধাৰণ কৰিছে কালৰূপ, আৰু বতৰৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বহুকেইখন জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ধুমুহা গাজনিৰে আহিছে প্ৰচণ্ড বৰষুণ। আহি থকা 23 জুন পৰ্যন্ত ৰাজ্যত জাৰি অৰেঞ্জ এলাৰ্ট, আৰু যিকোনো মুহূৰ্তত বতৰে ধাৰণ কৰিব পাৰে কালৰূপ। ইতিমধ্যে ৰাজ্যৰ চিৰাং, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, ডিমা হাছাওৰ লগতে ধুবুৰী, বৰপেটা, বজালী, বাক্সা, পশ্চিম কাৰ্বি আংলং, কাছাৰ, লখিমপুৰৰ উপৰিও চিৰাং, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, ডিমা হাছাও আদি জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। গতিকে প্ৰয়োজন নহ'লে নিশা ঘৰৰ পৰা আপুনি বিনা কাৰণত একেবাৰে নোলাব, অন্যথা আপুনি পৰিব পাৰে ভয়ংকৰ বিপদত। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যত এইবাৰ সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। খানা খাবলৈ মাতি নি নিজ বন্ধুক হত্যা কৰিলে বন্ধুৱে। আৰু এই ঘটনাটো ক'ত আৰু কেতিয়া কেনেকৈ সংঘটিত হৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এইবাৰ ৰাজ্যত সংঘটিত হৈছে এক লোমহৰ্ষক কাণ্ড। নিজ বন্ধুক খানা খাবলৈ মাতি নি নৃশংসভাৱে হত্যা কৰিলে বন্ধুৱে। মৰিয়াই নিজ বন্ধু সাগৰ বৰ্মনক হত্যা কৰিলে ৰঞ্জিত বিশ্বাসে। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। জানিব পৰা মতে প্ৰথমে দুয়োৰে অত্যাধিক সুৰাপান কৰি লিপ্ত হয় প্ৰচণ্ড কাজিয়াত, আৰু ৰঞ্জিত বিশ্বাসে নিজৰ বন্ধু সাগৰক গুৰুতৰভাৱে কৰে প্ৰহাৰ, আৰু পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত অৱস্থাত নিজৰ ঘৰতে আবদ্ধ কৰি ৰাখিছিল সাগৰ বৰ্মনক। আৰু পিছদিনাখন পৰিয়ালে বিচাৰ খোচাৰ কৰি সাগৰ বৰ্মনক ভৰ্তি কৰায় GMCHত, আৰু চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় সাগৰৰ। আৰু পৰৱৰ্তী সময়ত বন্ধু হত্যাৰ অভিযোগত ৰঞ্জিত বিশ্বাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে। তথ্য অনুসৰি চন্দ্ৰপুৰৰ পশ্চিম মায়ঙত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দুৰ্নীতি এতিয়াৰে পৰা সহ্য নকৰে হিমন্তৰ চৰকাৰে। আপোনাৰ এটা মেছেজতে মন্ত্ৰীয়ে ল'ব চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে একশ্যন। আৰু এই সন্দৰ্ভত কিছু বিশেষ তথ্য আহি পৰিছে, সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, একশ্যন মোডত এইবাৰ দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। কোনো চৰকাৰী কৰ্মচাৰীয়ে যদি কাম কৰাৰ বাবদ 1 টকাও বিচাৰিছে তেন্তে কমপ্লেইন দিয়ক। টকাই নহয়, তামোল পাণ চাহৰ খৰচো যদিহে বিচাৰিছে তেন্তে খবৰ দিয়ক এতিয়াৰে পৰা চৰকাৰৰ মন্ত্ৰীক। যিহেতু এতিয়াৰে পৰা অসমত আৰু দুৰ্নীতি সহ্য নকৰে হিমন্তৰ চৰকাৰে, আৰু আপোনাৰ এটা মেছেজতে হিমন্ত চৰকাৰৰ মন্ত্ৰীয়ে ল'ব কঠোৰতকৈও কঠোৰ একশ্যন। যদিহে কেনেবাকৈ আপুনি চৰকাৰী কাৰ্যালয়ত দুৰ্নীতি দেখিছে তেন্তে মন্ত্ৰীৰ হোৱাটছআপ নম্বৰত দিব পাৰিব অভিযোগ। আপোনাৰ এটা অভিযোগত একশ্যন ল'ব মন্ত্ৰী অশোক সিংহলে।
দুৰ্নীতি দেখিলেই অভিযোগ দিয়ক 9435048924 এই নম্বৰটোত। ইতিমধ্যে মন্ত্ৰী অশোক সিংহালে স্পষ্ট ৰূপত কৈ দিছে যে আমি কথা কমকৈ ক'ব লাগিব আৰু কাম বেছিকৈ কৰি দেখুৱাব লাগিব অসমৰ জনতাক। ইয়াৰ উপৰিও 9435048924 এইটো হৈছে মোৰ নম্বৰ। দুৰ্নীতি দেখিলেই মোক জনাই দিয়ক হোৱাটছআপ মেছেজৰ জৰিয়তে। কোনো অজুহাত দি কাম পেলাই থ'লে বিপদ নিশ্চিত হ'ব এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীৰ। মুঠতে সাৰি নাযাব অজুহাত দি কাম পেলাই থোৱা এজনো কৰ্মচাৰী। ঘোষখোৰ দুৰ্নীতি কৰা কৰ্মচাৰী বাঢ়িব এতিয়াৰে পৰা নিশ্চিতভাৱে বিপদ। কাৰণ দুৰ্নীতিমুক্ত অসম গঢ়াৰ বাবে সষ্টম হৈ পৰিছে যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। এয়া মন্তব্য অশোক সিংহালৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে শীঘ্ৰেই কৰক আবেদন, অন্যথা আপুনি বঞ্চিত হ'ব বহুতো সুবিধাৰ পৰা। ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ৰেচন কাৰ্ডক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপুনি বহুতো নতুন সুবিধা। নতুনকৈ ৰেচন কাৰ্ড পাবলৈ অতি শীঘ্ৰেই কৰক আপুনি আবেদন। যিহেতু আহি থকা 1 আগষ্টৰ পৰা ৰেচনৰ হিতাধিকাৰীয়ে লাভ কৰিব দাইল, চেনি আৰু নিমখ। ৰেচনৰ সামগ্ৰীক লৈ হিতাধিকাৰীয়ে আৰু চিন্তা কৰিব নালাগে। আগৰ দৰে সকলো হিতাধিকাৰীয়ে লাভ কৰিব ৰেচনৰ সুবিধা। যিহেতু আহি থকা জুলাই মাহত ৰাজ্যত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন, আৰু সেই বাজেটৰ পিছতে পুনৰ ৰেচন কাৰ্ডৰ বন্ধ হোৱা সকলোবোৰ সামগ্ৰী বিতৰণ কৰা হ'ব প্ৰতিগৰাকী হিতাধিকাৰীক। ইতিমধ্যে এই বৃহৎ ঘোষণা কৰিছে মন্ত্ৰী কৌশিক ৰায়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পূৰ্বতকৈ ক্ষমতা বৃদ্ধি পাবলৈ গৈ আছে পঞ্চায়তে। কাৰণ প্ৰতিটো পঞ্চায়তে এতিয়া লাভ কৰিবলৈ গৈ আছে 1 কোটিকৈ টকাৰ সাহায্য। ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পুনৰ জনাইছোঁ, অসমৰ প্ৰতিখন পঞ্চায়তলৈ আগবঢ়োৱা হ'ব এইবাৰ বৃহৎ পৰিমাণৰ পুঁজি। প্ৰতিখন পঞ্চায়তে লাভ কৰিবলৈ গৈ আছে 1 কোটিকৈ টকা চৰকাৰৰ ফালৰ পৰা। আৰু সেয়েহে পূৰ্বতকৈ এইবাৰ ক্ষমতা বৃদ্ধি হ'ব পঞ্চায়তৰ। ৰাজ্য চৰকাৰে ইতিমধ্যে হাতত লৈছে যিহেতু এক নতুন আঁচনি। আহি থকা 1 জুলাইৰ পৰা অসমত যিহেতু ৰূপায়ণ কৰা হ'ব VBG ৰামজী আঁচনি, আৰু আহি থকা 1 তাৰিখৰ পূৰ্বে প্ৰতিটো পঞ্চায়তৰ বাবে প্ৰস্তুত কৰা হ'ব নতুনকৈ গাইডলাইন। এয়া মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইৰাণত এইবাৰ প্ৰায় 2 কোটি মুছলমানে একেলগে পঢ়িব জানাজাৰ নামাজ। কাৰণ 9 জুলাই তাৰিখে জানাজা সম্পন্ন হ'ব আয়াতুল্লাহ আলী খামেনিৰ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ইতিমধ্যে ইৰাণত আয়াতুল্লাহ আলী খামেনিক শেষ বিদায় দিবৰ কাৰণে আৰম্ভ কৰা হৈছে প্ৰস্তুতি। 9 জুলাইত লাখ লাখ লোকৰ উপস্থিতিত হ'ব আয়াতুল্লাহ আলী খামেনিৰ জানাজা। মৃত্যুৰ 4 মাহৰ পাছত সম্পন্ন হ'ব খামেনিৰ জানাজা। এতিয়াও বিশেষ পদ্ধতিৰে যিহেতু ৰাখি থোৱা হৈছে আয়াতুল্লাহ আলী খামেনিৰ মৃতদেহ। বিশ্বক আচৰিত কৰি মৃত্যুৰ প্ৰায় 4 মাহৰ পিছত জানাজা সম্পন্ন হ'ব আয়াতুল্লাহ আলী খামেনিৰ। আৰু প্ৰায় 2 কোটি মুছলমান লোক উপস্থিতিত সম্পন্ন হ'ব এই জানাজা। ইৰাণৰ পবিত্ৰ মছজিদত সম্পন্ন হ'ব ছুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খামেনিৰ জানাজা। আৰু খামেনিৰ জানাজাক লৈ ইতিমধ্যে সমগ্ৰ ইৰাণত জাৰি কৰা হৈছে হাই এলাৰ্ট। যিহেতু চলিত বছৰৰে 28 ফেব্ৰুৱাৰীত খামেনিক হত্যা কৰিছিল আমেৰিকাই। আৰু যুদ্ধৰ মাজতে বৃহৎ সিদ্ধান্ত ইতিমধ্যে যিহেতু গ্ৰহণ কৰিছে ইৰাণ চৰকাৰে। আহি থকা 4 জুলাইৰ পৰা ইৰাণত আৰম্ভ হ'ব অন্তিম সংস্কাৰৰ বাবে কাৰ্যসূচী। দেশৰ কেইবাখনো ডাঙৰ চহৰত অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা উলিওৱা হ'ব আয়াতুল্লাহ আলী খামেনিৰ। তেহৰাণত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠান হ'ব প্ৰায় 24 ঘণ্টীয়া। আৰু 3দিনীয়া ৰাজ্যিক শোক ইতিমধ্যে ঘোষণা কৰিছে ইৰাণ চৰকাৰে। জানিব পৰা মতে নিৰাপত্তাৰ দিশটোক লৈ বৰ্তমান সময়ত চিন্তিত হৈ পৰিছে ইৰাণৰ প্ৰশাসন। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।